আজি আমি কৰিম তোমালোকৰ ক্লাছ 10 গণিতৰ অনুশীলনী 8.2 ৰ 1 নম্বৰ কোৱেশ্চনটো আৰু এই 1 নম্বৰ কোৱেশ্চনটোত কি কৈছে যে তলত দিয়া বিলাকৰ মান ওলোৱা তো আমাক মান ওলাব দিছে তো আমাৰ এইবিলাক আমাৰ তলত দিয়া আছে তো এইবিলাকৰ আমি মান ওলাম তো 1 নম্বৰটোত কি কৈছে যে sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী তো ইয়াৰ আমাৰ এইটো তালিকা 8.1 তুমি যদি পেজ নম্বৰ চোৱা 190 তাত আছে আমাৰ তালিকা দিয়া আছে 8.1 ইয়াত দিয়া আছে আমাৰ কি এঙ্গেল এ যদি 0 ডিগ্ৰী হয় 30 ডিগ্ৰী হয় 45 ডিগ্ৰী হয় 60 ডিগ্ৰী হয় আৰু 90 ডিগ্ৰী হয় তাহলে sin a তার মানে a এর মান যদি 0 হয় কিমান হ'ব 0 হ'ব 30 ডিগ্ৰীৰ মান 1/2 হ'ব sin 45 ডিগ্ৰীৰ মান 1/√2 আৰু sin 60 ডিগ্ৰীৰ মান √3/2 আৰু sin 90 ডিগ্ৰীৰ মান 1 হ'ব cos 0 ডিগ্ৰীৰ মান 1 cos 30 ডিগ্ৰীৰ মান √3/2 cos 45 এর মান 1/√2 cos 60 এর মান 1/2 আৰু cos 90 এর মান আমাৰ হ'ব 0 ওকে তো এনেদৰে আমাৰ দিয়া আছে সম্পূৰ্ণ চাৰ্টটো তোমাৰ মুখস্থ কৰিব লাগিব ওকে তো তুমি মুখস্থ কৰি লবা তো তুমি যদি 1 নম্বৰটো চোৱা 1 নম্বৰটো আমি যদি এতিয়া কৰো তো 1 নম্বৰটো কি কৈছে যে আমাৰ কোৱেশ্চনটো 1 নম্বৰ কোৱেশ্চনটো আমাৰ আছে sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী আৰু cos 60 ডিগ্ৰী ওকে তো এটোৰ মান আমাৰ ওলাব লাগে তো তোমাৰ এই তালিকাটো মুখস্থ কৰিব লাগিব ওকে তো ইয়াতে তুমি যদি ভালদৰে চোৱা ইয়াতে sin 60 ডিগ্ৰী প্ৰথমত আছে ওকে তো sin এটো হয় তো sin 60 ডিগ্ৰী মান তো তোমাৰ আছে √3/2 তো আমি ইয়াতে √3/2 বহাব পাৰো এই sin 60 ডিগ্ৰীৰ ঠাইত ওকে তো মাল দেখো নাই মানে পূৰণ হ'ব আৰু cos 30 ডিগ্ৰী আছে তো এতিয়া আমাৰ আছে cos 30 ডিগ্ৰী তো cos 30 ডিগ্ৰী ঠাইত আমি বহাব পাৰো √3/2 ইয়াতে আমি বহাব √3/2 আমি বহাব পাৰো ওকে তো ইয়াতে আমাৰ cos 30 ডিগ্ৰী মান আছে √3/2 আছে ওকে তো প্লাসৰ ঠাইত আমি প্লাস দিম আকৌ ইয়াতে sin 30 ডিগ্ৰী আছে তো sin 30 ডিগ্ৰী ঠাইত আমি কি দিম 1/2 তো ইয়াতে আমি লিখিম 1/2 মালত একো নাই মানে পূৰণ হ'ব আৰু cos 60 ডিগ্ৰী তো ইয়াতে cos 60 ডিগ্ৰী 1/2 আছে তো ইয়াতে আমি লিখিম 1/2 ওকে তো এতিয়া যদি আমি পূৰণ কৰো ইয়াতে আমাৰ হ'ব 2 দুগুণ আমাৰ হ'ব 4 আৰু ওপৰত √3 আৰু √3 পূৰণ কৰিলে কেৱল এটা 3 হ'ব ওকে তো √3 যদি দুটা থাকে মানে ৰুট ওভাৰ থাকিলে কি কৰিবা যেটো দুটা থাকিব জোড়া থাকিলে তুমি এটা লিখি দিবা ওকে আৰু ৰুটটো উঠি যাব আৰু প্লাসৰ ঠাইত প্লাস লিখিবা ইপিনে কি কৰে 2 দুগুণ 4 হ'ব আৰু ওপৰত হ'ব আমাৰ 1 এক এক গুণ আমাৰ কি হ'ব 1 হ'ব ওকে তো এটো যদি আমি যোগ কৰো তলত 4 4 আছে তো এটা 4 লিখিব পাৰো ওপৰত হ'ব 3 + 1 তো এতিয়া হ'ব আমাৰ आंसर 4 আৰু ওপৰত 4 হ'ব তো आंसर হ'ব আমাৰ 1 ওকে তো এনেদৰে তুমি ওলাব পাৰা তো এতিয়া যদি আমি 2 নম্বৰটো কৰো তো 2 নম্বৰটো কি হ'ব তো প্ৰথমতে আমাৰ এইটো মুছিলো ওকে তো এতিয়া আমি 2 নম্বৰটো কৰিম ওকে 2 নম্বৰটোত কি কৈছে যে 2 10 স্কয়ার আছে ওপৰত ওকে তো তাৰ পিছত 45 ডিগ্ৰী প্লাস cos স্কয়ার 30 ডিগ্ৰী মাইনাস sin স্কয়ার 60 ডিগ্ৰী আমাৰ দিয়া তো এতিয়া আমি কি কৰিম এটো 2 আছে ইয়াতে তুমি যদি ভালদৰে চোৱা প্ৰথমত আছে আমাৰ 2 তো 2 বহাম ইনটু মাত একো নাই মানে পূৰণ আছে আৰু 10 স্কয়ার 45 ডিগ্ৰী তো স্কয়ার টু ভাইব নালাগে প্ৰথমত তো তুমি ভাবা 10 45 ডিগ্ৰী তো ইয়াতে আমাৰ 10 আছে 10a আৰু ইয়াতে 45 আছে তো এটো আমাৰ आंसर হ'ব 1 ওকে তো 10 45 ডিগ্ৰীৰ মান আমাৰ হ'ব 1 তো ইয়াতে 1 বহাব পাৰো আৰু ওপৰত স্কয়ার আছে তো আমি ব্ৰেকেট দি কিনে স্কয়ার দিব পাৰো প্লাসৰ ঠাইত প্লাস দিয়া cos 30 ডিগ্ৰী আকৌ স্কয়ার আছে ওকে তো আমি cos 30 ডিগ্ৰী মান ওলাম ইয়াতে আমাৰ cos আছে cos 30 ডিগ্ৰী এটো 30 ডিগ্ৰী হয় এটো মান হয় √3/2 হয় তো ইয়াতে আমি বহাব √3/2 আৰু ওপৰত স্কয়ার আছে কাৰণ আমি ওপৰত স্কয়ার দি দিম মাইনাস sin স্কয়ার 60 ডিগ্ৰী তো ইয়াতে আমাৰ sin আছে sin 60 ডিগ্ৰী কত আছে এটো sin হয় এটো 60 √3/2 আকৌ স্কয়ার আছে তো √3/2 দি কিনে ওপৰত আমি কি দিম স্কয়ার ওকে তো এতিয়া আমাৰ হ'ব 2 পূৰণ আৰু একৰ স্কয়ার কৰিলে একে হ'ব প্লাস ইয়াতে আমাৰ হ'ব √3 যদি স্কয়ার কৰে তো স্কয়ারটো তুমি যদি ভালদৰে চোৱা স্কয়ারটো দুয়োজনৰ ওপৰত আছে √3 ওপৰত আছে আৰু 2 ৰ ওপৰত আছে ওকে তো √3 ৰ ওপৰত স্কয়ার হলে আমাৰ কেৱল 3 হ'ব আৰু 2 ৰ স্কয়ার হলে আমাৰ 4 হৈ যাব ওকে তেনেকৈ তুমি লিখিব পাৰা আৰু মাইনাস ইপিনে কি হ'ব তো √3 ৰ স্কয়ার যদি কৰা তুমি কেৱল 3 হ'ব আৰু 2 ৰ স্কয়ার কৰিলে আমাৰ হ'ব 4 তো তুমি যদি এতিয়া ভালদৰে চোৱা ইয়াতে তো ইয়াতে √3/4 আৰু √3/4 ইয়াতে একে সেম বস্তু আছে কিন্তু ইয়াৰ আগত প্লাস আছে আৰু এটোৰ আগত মাইনাস আছে তো বেলেগ বেলেগ আছে তো এটোৰ পৰা এটো গলে আমাৰ 0 হ'ব তো এটো আমি কাটি দিব পাৰো ওকে তো ইয়াতে থাকি যাব 2 1 গুণ
2 হ'ব এনসাৰ ওকে তো কি হয় তোমাৰ যদি এটা বেলেগ চিহ্ন হয় তেতিয়া বিয়োগ কৰিব লাগে যেনেকৈ ধৰা 3/4 ইয়াৰ আগত প্লাস আছে 3/4 এটোৰ আগত মাইনাস আছে তো বেলেগ চিহ্ন আছে আমি বিয়োগ কৰিব লাগিব আৰু একে বস্তুৰ পৰা একে বস্তু বিয়োগ গলে আমাৰ কি হয় 0 হয় তো এটো আমাৰ লিখিব নালাগে তো কাটি দিব পাৰা তুমি ওকে আৰু থাকি যাব আমাৰ 2 1 গুণ 2 থাকি যাব তো আমাৰ 2 হ'ব এনসাৰ ওকে তো এতিয়া আমি 3 নাম্বাৰটো কৰিম তো 3 নাম্বাৰটোত আমাৰ কৈছে যে ওপৰত আছে cos 45 ডিগ্ৰী আৰু তলত আমাৰ আছে sec 30 ডিগ্ৰী sec 30 ডিগ্ৰী প্লাস আছে আমাৰ cosec 30 ডিগ্ৰী এনেকুৱা আছে আমাৰ তো এইটো আমি কৰিব লাগিব তো এইটো আমি কৰিম ওকে তো এতিয়া আমাৰ প্ৰথমত এনেকে দাগ দিব লাগিব আৰু ওপৰত আছে আমাৰ cos 45 ডিগ্ৰী তো ইয়াতে আমাৰ cos ক'ত এইটো আমাৰ cos হয় তো cos 45 ডিগ্ৰী আমাৰ আছে 1/√2 তো ইয়াতে আমি লিখিব পাৰো 1/√2 ওকে আৰু তলত লিখিব পাৰো sec 30 ডিগ্ৰী তো ইয়াতে আমাৰ sec আছে sec 30 ডিগ্ৰীৰ মান আছে আমাৰ এইটো sec 30 ডিগ্ৰীৰ মান আছে 2/√3 তো ইয়াতে আমি লিখিব পাৰো 2/√3 ওকে আৰু তাৰপিছত আছে প্লাস cosec 30 ডিগ্ৰী তো ইয়াতে আমাৰ cosec 30 ডিগ্ৰী ক'ত আছে এইটো cosec হয় cosecৰ 30 ডিগ্ৰী আমাৰ আছে 2 ওকে তো এইটো মত ৰাখিবা cosecৰ 30 ডিগ্ৰী আমাৰ হয় 2 হয় তো ইয়াতে আমি 2 বহাই দিম তো এতিয়া আমি কি কৰিম ওপৰত আমাৰ ভগ্নাংশ আছে তাৰ তলত ভগ্নাংশৰ যোগ আছে তো ইয়াতে আমাৰ আৰু এটা ভগ্নাংশৰ ইয়াতে আমাৰ কি আছে এইটো আমাৰ যোগ কৰিব লাগিব তো এইটো আমি প্ৰথমত যোগ কৰিম আৰু ওপৰটো যেনেকুৱা আছে তেনেকুৱা ৰাখিম তো ওপৰত আছে 1/√2 তো আমি ওপৰটোত আমাৰ 1/√2 দিব লাগিব ওকে তো 1/√2 আছে ওকে তাৰ তলত আমি এইটো যোগ কৰিম তো যোগ কৰাৰ কাৰণে প্ৰথমত এনেকে ডাঙৰকে দাগ দিম আৰু তলত আছে √3 আৰু ইয়াতে আছে 1 তো আমি এনেকে লিখিব পাৰো √3 * 1 আর উপরত আছে উপরত 2 আছে 2 ইনটু তলত আছে √3 তো ইয়ার পর √3 বাদ দিলে 1 থাকে তো 1 পূরণ করে দিবা প্লাস ইয়াতে 2 আছে 2 ইনটু তলত আছে আমার 1 তো ইয়ার পর 1 বাদ দিলে আমার থাকিব √3 তো ইয়াতে আমি √3 পূরণ করে দিম ওকে তো এটার কারণে আকো কৰিব লাগিব 1/√2 আছে উপরত 1/√2 আর তলত হ'ব আমার √3 1 গুণ √3 হ'ব তলত আমার √3 হ'ব আৰু উপরত আমার হ'ব 2 1 গুণ 2 প্লাস 2√3 2√3 ওকে তো এতিয়া আমি ইপিনে যদি কৰো ইপিনে হ'ব আমাৰ তা আমাৰ ওপৰত 1/√2 আছে তো আমি ভালদৰে এনেকে 1/√2 লিখিম তাৰপিছত কি দিম এইটো হৰণ আছিল তো হৰণৰ ঠাইত আমি পূৰণ দিম তো পূৰণ দিলে কি হয় উলটি যায় তো √3 টো আমাৰ ওপৰত হ'ব ইয়াতে √3 হ'ব আৰু তলত হ'ব আমাৰ 2 প্লাস 2√3 মানে যেটো আমাৰ ওপৰত থাকে এইটো তলত হ'ব আৰু যেটো আমাৰ তলত আছে এইটো আমাৰ ওপৰত হ'ব ওকে এতিয়া যদি আমি এইটো কৰো তো উপরে পূরণ হ'ব তো 1 √3 গুণ কিমান হ'ব √3 হ'ব আৰু তলত এইটো আমাৰ আছে ইয়াতে দুটা সংখ্যা আছে তো দুটা আমাৰ সংখ্যা আছে কাৰণে আমি কি দিব পাৰো ব্ৰেকেট দিব পাৰো এতিয়া √2 টো আমি দুয়োটাৰ লগত পূৰণ কৰি দিম তো 2 ৰ লগত √2 পূৰণ কৰিলে আমাৰ হ'ব 2√2 প্লাস আৰু 2√3 ৰ লগত √2 পূৰণ কৰিলে আমাৰ হ'ব 2√6 হৈ যাব ওকে তো এনেকুৱা হ'ব তো এনেকুৱা তুমি ৰাখি দিব পাৰা বা তুমি কি কৰিব পাৰা হৰটো অপৰিমেয় কৰিব পাৰা তো এইখিনিলৈকে ৰাখিলেও হৈ যাব ওকে তো হৰটো যদি তুমি পৰিমেয় কৰি দিয়া তো এইটো ভাল হয় তো এনসাৰত চাগে এইটো আমাৰ হৰটো আমাৰ পৰিমেয় কৰা আছে ওকে তো এতিয়া আমি কৰিম সাইন নাম্বাৰটো তো সাইন নাম্বাৰটো কি আছে সাইন 30 ডিগ্ৰী প্লাস tan 45 ডিগ্ৰী তো আমি প্ৰথমত কোৱেশ্চনটো লিখিলো ওকে এটা আমি প্রথমত কোয়েশ্চনটো লিখিলাম যে প্রথমত আছে উপরত আছে আমার sin 30 ডিগ্রি লিখিম sin 30 ডিগ্রি প্লাস tan 45 ডিগ্রি মাইনাস cosec 60 ডিগ্রি ওকে তেনেকৈ আমি লিখিম আর তলত লিখিম sec 30 ডিগ্রি তো ইয়াতে হ'ব sec 30 ডিগ্রি হ'ব আমার প্লাস cos 60 ডিগ্রি হ'ব আমার প্লাস cot 45 ডিগ্রি তেতিয়া আমি লিখিব পাৰো তেতিয়া যদি আমি লিখো ইয়াতে আমাৰ হ'ব প্ৰথমত আমি sin 30 ডিগ্ৰীৰ মান বহাম তো প্ৰথমত sin 30 ডিগ্ৰী আছে তো এইটো আমাৰ sin হয় sin 30 ডিগ্ৰী মান আছে 1/2 তো ইয়াতে আমি লিখিম 1/2 আৰু প্লাসৰ ঠাইত আমি প্লাস দিম ইয়াতে tan 45 ডিগ্ৰী আছে তো ইয়াতে আমাৰ tan আছে tan 45 ডিগ্ৰী মান 1 হ'ব ইয়াতে আমি 1 বহাব পাৰো মাইনাসৰ ঠাইত মাইনাস আৰু cosec 60 ডিগ্ৰী তো cosec 60 ডিগ্ৰী আছে তো cosec 60 ডিগ্ৰীৰ মান আছে 2/√3 তো ইয়াতে আমি 2/√3 লিখিব পাৰো ওকে তো ইয়াতে আমি 2/√3 লিখিম তো ৰুট দি পেলাইছো ওকে তো ইয়াতে আমি 2/√3 টো আমি লিখিম তো তলত আমি লিখিব পাৰো sec 30 ডিগ্ৰী তো sec 30 ডিগ্ৰী এইটো হয় sec 30 ডিগ্ৰী মান আছে 2/√3 তো ইয়াতে আমি লিখিব পাৰো 2/√3 তাৰপিছত প্লাস আছে প্লাস তাৰপিছত cos 60 ডিগ্ৰী তো ইয়াতে আমাৰ cos আছে cos 60 ডিগ্ৰী মান 1/2 তো ইয়াতে আমি লিখিব পাৰো 1/2
ইনটু আৰু তাৰপিছত ইয়াতে আছে আমাৰ cot 45 ডিগ্ৰী ইয়াতে আমাৰ cot এইটো আমাৰ cot হয় cot 45 ডিগ্ৰী এইটো হয় তো তাৰ মান আছে 1 তো আমি ইয়াতে 1 বহাম তো এতিয়া আমি কি কৰিম এতিয়া আমি লখাগু ওলাই কিনে ওপৰৰখিনি যোগ কৰি দিম আৰু তলৰখিনিও যোগ কৰিম তো লখাগু ওলাম ওকে তো এনেকৈ ডাঙৰকৈ দাগ দিম আৰু ইয়াতে আছে 2 তো ইয়াতে 2 লিখি দিম তো তলৰটো চাবা একৰ তলত 2 আছে তো 2 লিখিলো এই একৰ তলত একো নাই মানে 1 আছে তো ইনটু 1 দিম আৰু ইয়াৰ তলত এই 2টোৰ তলত আছে √3 তো আমি ইয়াতে ইনটু √3 দিম তো ওপৰত আমাৰ কি হ'ব 1 তো ওপৰত 1 আছে 1 তো 1ৰ লগত কিবা এটা সংখ্যা পূৰণ দিব লাগিব তো কি পূৰণ দিম আমি তলত 2 আছে তো ইয়াৰ পৰা 2 যদি বাদ দিয়া হয় থাকিব 1 আৰু √3 তো 1 আৰু √3 পূৰণ কৰিলে √3 হ'ব কেৱল √3 টো পূৰণ কৰি দিবা প্লাছৰ ঠাইত প্লাছ দিম তাৰপিছত আছে আমাৰ 1 তো 1 লিখিম ইয়াৰ লগত পূৰণ দিম কি পূৰণ দিম তলত 1 আছে তো ইয়াৰ পৰা 1 বাদ দিয়া 1 বাদ দিলে 2 আৰু √3 থাকে আৰু 2 √3 গুণ আমাৰ হ'ব 2 √3 হ'ব ওকে এইটো আমি লিখিব লাগিব তাৰপিছত মাইনাস আছে মাইনাস আৰু ওপৰত আছে 2 তো 2 বহাম ওকে তো 2 বহাম ইয়াৰ লগত পূৰণ দিম তলত আছে √3 তো ইয়াৰ পৰা √3 বাদ দিলে 2 আৰু 1 থাকিব তো 2 1 গুণ কিমান হয় 2 হয় ওকে আৰু তলতো সেম ভাবে আমি কৰিম তো তলতো আমি কি কৰিম √3 ইয়াতে আছে ইয়াতে 2 আছে আৰু একৰ তলত কি আছে 1 তো ইয়াতে প্লাসটো আমি দিয়া নাই প্লাসটো দিল ওকে তেতিয়া আমাৰ কি হ'ব √3 তলত আছে √3 লিখিলো প্লাস ইনটু দিম আৰু এটো 2 আছে 2 লিখিলো আৰু ইনটু ইয়াৰ তলত 1 আছে একৰ তলত 1 আছে তো আমি 1 দিম তো এতিয়া ওপৰত কিমান হ'ব ওপৰত আমাৰ হ'ব ইয়াতে 2 আছে তো আমি ইয়াতে 2 বহাম ইয়াৰ লগত ইনটু দিম 2ৰ তলত আছে √3 তো ইয়াৰ পৰা √3 বাদ দিলে 2 * 1 হয় তো 2 1 গুণ আমাৰ 2 হ'ব তো 2 পূৰণ কৰি দিম প্লাসৰ ঠাইত প্লাস দিম ওপৰত 1 আছে 1 ইনটু দিম তলত 2 আছে 2 বাদ দিলে আমাৰ থাকিব √3 আৰু 1 তো √3 1 গুণ কি হ'ব √3 হ'ব তাৰপিছত আমাৰ হ'ব ইয়াতে প্লাস আছে প্লাস 1 হ'ব তো 1 ইনটু তো ইয়াৰ লগত পূৰণ দিম তো তলত 1 আছে 1 বাদ দিলে আমাৰ 2 √3 থাকিব 2 √3 টো আমি পূৰণ দিম ওকে তো এতিয়া আমি কি কৰিব পাৰো তো তুমি যদি ভালদৰে চোৱা ওপৰৰ যেটো আমাৰ ভগ্নাংশ আছে আৰু তলৰ যেটো আমাৰ ভগ্নাংশ আছে এটো যদি তুমি কম্পেয়াৰ কৰা তো ওপৰটোত চাবা 2 আছে তলত ওকে তো আৰু তলৰটোতো 2 তলত আছে তো আমি কাটিব পাৰো এইবিলাক সেম বস্তুবিলাক কাটিব পাৰো একটো একৰ লগত কাটিব পাৰো এক কাটিলে কি না কাটিলে কি একে কথা এক লিখিলেও হয় নিলিখিলেও একেই কথা ওকে তো তাৰপিছত √3 আছে আৰু √3 আছে কাটিব পাৰো মানে এই ওপৰটোতো তলতে এইবিলাক আছে আৰু এই তলৰটোত আমাৰ কি আছে এইবিলাক আছে তো আমি এনেদৰে কাটি দিব পাৰো তো কাটি দিলে আমাৰ থাকি যাব ওপৰত যেটো আছে হেটোৱে থাকি যাব তো এটা কেৱল এনেকৈ দাগ দিব লাগিব ওকে আৰু ওপৰত যেটো আছে হেটো থাকি যাব তো ওপৰত আমাৰ আছে 1 * √3 তো √3 এক গুণ কি হ'ব √3 হ'ব প্লাসৰ ঠাইত আমি প্লাস দিম ওকে তো আৰু 1 * 2 √3 তো 2 √3 হ'ব ওকে তাৰপিছত মাইনাস কি হ'ব 2 দুগুণ আমাৰ হ'ব 4 আৰু ইপিনে হ'ব আমাৰ তলত হ'ব আমাৰ 2 দুগুণ 4 তাৰপিছত প্লাস √3 এক গুণ √3 হ'ব আমাৰ আৰু ইপিনে হ'ব প্লাস 1 * 2 √3 তো আমাৰ 2 √3 হ'ব ওকে তো এতিয়া যদি আমি যোগ কৰো ইয়াতে √3 এটা আছে ইয়াতে দুটা আছে তো আমাৰ √3 হ'ব তিনিটা √3 হ'ব -4 আৰু তলত হ'ব আমাৰ 4 প্লাস ইয়াতেও আমাৰ কি হ'ব 3 √3 ওকে তো এনেকুৱা হ'ব ওকে তো এইখিনিলৈকে তুমি কৰিবা তো তুমি যদি এইটো হৰটো পৰিমেয় কৰিবা ওকে তো এইখিনিলৈকে ৰাখিলেও আমাৰ হৈ যাব ওকে তো এইখিনিলৈকে ৰাখিলে হৈ যাব তো এতিয়া আমি কৰিম 5 নম্বৰটো এইখিনি মুছি দিও ওকে তো এতিয়া আমি 5 নম্বৰটো কৰিম তো 5 নম্বৰ কোৱেশ্চনটোত আমাৰ কৈছে যে ওপৰত আছে আমাৰ 5 cos স্কয়ার 60 তো আমি ওপৰত লিখিম 5 cos স্কয়ার আমাৰ 60 ডিগ্ৰী আছে তাৰপিছত প্লাস আছে প্লাস 4 sec স্কয়ার 30 ডিগ্ৰী আছে ওকে তাৰপিছত মাইনাস 10 স্কয়ার 45 ওকে এনেকৈ আমি লিখিম আৰু তলত আছে আমাৰ sin স্কয়ার 30 ডিগ্ৰী প্লাস cos স্কয়ার 30 ডিগ্ৰী আমাৰ ইয়াত আছে তো এতিয়া আমি কৰিম ওকে তো আমাৰ কি কৰিব লাগিব এই যেটো আমাৰ তালিকা আছে এই তালিকাটো ভালদৰে মুখস্থ কৰিব লাগিব তাৰ পিছত ইয়াৰ পৰা তোমাৰ ইয়াতে আমাৰ cos 60 কি কৈছে cos 60 ৰ মান ইয়াতে বহাব লাগিব ওকে তো তুমি তালিকাটো ভালদৰে মুখস্থ কৰিবা তো এটো মুখস্থ কৰিবই লাগিব ওকে তো পৰীক্ষাত দিয়া না থাকিব তো এটো আমাৰ কি আছে 5 ৰ ঠাইত আমি কি বহাম 5 বহাম cos 60 ডিগ্ৰী তো ইয়াতে তুমি যদি চোৱা cos 60 ডিগ্ৰীৰ মান কিমান এটো আমাৰ cos হয় তো cos ইয়াতে আমাৰ 60 ডিগ্ৰী এইটো হয় তো cos 60 ডিগ্ৰীৰ মান হ'ব আমাৰ 1/2 ইয়াতে আমি 1/2 বহাম আৰু এই মাজত একো নাই মানে ইয়াতে আছে আমাৰ পূৰণ তো পূৰণ দিলম আৰু স্কয়ার আছে ওপৰত যদি চোৱা তুমি স্কয়ার আছে তো এনেকৈ স্কয়ার দিম প্লাসৰ ঠাইত প্লাস
4 ঠাইত 4 হ'ব তাৰপিছত sec স্কয়াৰ 30 ডিগ্ৰী তো 4 ঠাইত 4 মাউতে কোনো নাই মানে পূৰণ ইয়াত আছে sec স্কয়াৰ 30 ডিগ্ৰী তো ইয়াতে এইটো আমাৰ sec হয় sec 30 ডিগ্ৰী কি হয় 2/√3 তো sec 2 বাই কি হ'ব আমাৰ √3 হ'ব আৰু ওপৰত হ'ব আমাৰ স্কয়াৰ মাইনাস 1045 ডিগ্ৰী তো 10 তুমি যদি ইয়াতে চোৱা 10 আছে ইয়াতে 10 আৰু 45 ডিগ্ৰী আমাৰ হ'ব 1 তো 1 লিখিবা আৰু ওপৰত স্কয়াৰ দিবা ওকে তেনেকে লিখিবা আৰু sin স্কয়াৰ 30 ডিগ্ৰী প্লাস cos স্কয়াৰ 30 ডিগ্ৰী ইয়াতে আছে তো sin 30 ডিগ্ৰীৰ মান ইয়াতে তুমি যদি চোৱা sin এটো sin হয় এটো 30 ডিগ্ৰী মান 1/2 তো তুমি ইয়াতে 1/2 বহাব পাৰো ওপৰত স্কয়াৰ আছে তো স্কয়াৰ দি দিবা প্লাস cos স্কয়াৰ 30 ডিগ্ৰী তো ইয়াতে চোৱা তুমি cos আছে ইয়াতে ওকে এটো cos আৰু cos 30 ডিগ্ৰী মান √3/2 তো ইয়াতে আমি √3/2 বহাই দিম ওকে তো ওপৰত স্কয়াৰ আছে তুমি স্কয়াৰ বহাই দিবা ওকে তো এতিয়া যদি আমি কৰো তো কি হ'ব ওপৰত আমাৰ 5 থাকি যাব ইনটু আৰু স্কয়াৰ যদি কৰা হাফৰ স্কয়াৰ কৰিলে আমাৰ কি হ'ব তো এই স্কয়াৰটো কি আছে দুইজনৰ ওপৰত আছে 1 আৰু 2 দুইজনৰ ওপৰত আছে তো 1 ৰ স্কয়াৰ কৰিলে 1 এ হ'ব আৰু 2 ৰ স্কয়াৰ কৰিলে আমাৰ হ'ব 4 তো প্লাস 4 ইনটু 2 ৰ স্কয়াৰ কৰিলে আমাৰ হ'ব 4 আৰু √3 স্কয়াৰ কৰিলে আমাৰ হ'ব 3 মাইনাস 1 ৰ স্কয়াৰ কৰিলে আমাৰ 1 হ'ব আৰু তলত কি হ'ব 1 ৰ স্কয়াৰ কৰিলে 1 2 ৰ স্কয়াৰ কৰিলে 4 প্লাস √3 ৰ স্কয়াৰ কৰিলে কেৱল 3 হ'ব আৰু এটো 4 হ'ব তো এতিয়া যদি আমি এটো কৰো কি হ'ব তলত আমাৰ ইয়াতে তুমি যদি চোৱা এটো আমাৰ ভগ্নাংশৰ যোগ কৰিব লাগিব তো তলত 4 আছে তো এটা 4 লিখিব পাৰা আৰু ওপৰত কি হ'ব 1 + 3 হৈ যাব 1 + 3 হৈ যাব ওকে আৰু ওপৰত এটো কি কৰি দিবা তুমি 5 * 1/4 আছে তো এটুক আমি লিখিব পাৰো 5 1 গুণ আমাৰ ওপৰত হ'ব 5 কিয়নো উপরে উপরে পূরণ হয় তলে তলে পূরণ হয় আৰু 4 আৰু 5 তলত 1 আছে তো 1 4 গুণ আমাৰ হ'ব 4 প্লাসৰ ঠাইত প্লাস দিয়ে এটো প্লাস হয় 4 আৰু এই ওপৰত আছে 4 ওকে তো এটো উপরে উপরে পূরণ হ'ব 4 4 গুণ আমাৰ হয় 16 আৰু তলত হ'ব আমাৰ 3 1 গুণ 3 হ'ব মাইনাস ইয়াতে আমাৰ 1 হ'ব ওকে তো এতিয়া আমি কৰিম ওকে তো ইপিনে হ'ব আমাৰ ওপৰত তলত আমাৰ হ'ব তলত আগত কইলো তলত 4 আৰু ওপৰত আমাৰ কি হ'ব 1 + 3 কি হ'ব 4 হৈ যাব ওকে আৰু ওপৰত হ'ব আমাৰ লখাগু ওলাম ওকে তো লখাগু আমাৰ কি হ'ব 4 * 3 * একর তলত 1 আছে তো 1 বহাই দিম তো ওপৰত হ'ব আমাৰ 5 5 ৰ লগত পূৰণ কৰিব লাগিব তলত 4 আছে তো 4 বাদ দিলে 3 আৰু 1 থাকে তো 3 1 গুণ আমাৰ 3 পূৰণ কৰিব লাগিব প্লাস 16 16 তলত 3 আছে তো ইয়াৰ পৰা 3 বাদ দিলে আমাৰ 4 আৰু 1 থাকে সো 4 1 গুণ 4 টো আমাৰ পূৰণ কৰিব লাগিব প্লাস ইয়াতে আমাৰ 1 আছে তো 1 বাদ দিলে 3 আৰু 4 থাকে তো 1 * 3 4 গুণ আমাৰ হ'ব 12 তো এটো আমাৰ পূৰণ কৰিব লাগিব ওকে তো এতিয়া যদি আমি কৰো ইয়াতে আমাৰ হ'ব তলত 4 আৰু 4 কাটিলে আমাৰ হ'ব 1 আমি ইয়াতে 1 বহাব পাৰো ওকে তো তলত আমি 1 বহাব পাৰো আৰু ওপৰত থাকি যাব আমাৰ 4 3 গুণ 12 আৰু ওপৰত হ'ব 3 5 গুণ 15 ওকে তো প্লাস আৰু হল্লো 4 গুণ আমাৰ হ'ব 64 প্লাস 12 গুণ 12 ওকে তো এনেকৈ আমি লিখিব পাৰো আৰু তলত এতে 1 টো লিখিলে হয় নিলিখিলে হয় তো আমি কেৱল ওপৰৰ খিনিহে লিখিম ওকে ওপৰত আছে আমাৰ তো 15 প্লাস 64 প্লাস 12 আৰু তলত আমাৰ আছে 12 ওকে তেতিয়া আমি লিখি দিম কি লিখি দিম যে ওপৰত আমি যোগ কৰি দিম প্ৰথমতে ওপৰত আমাৰ যোগ কৰিলে কি হ'ব ইয়াতে আমাৰ 4 আছে 4 5 6 আৰু 6 আৰু 5 কি হ'ব 11 ৰ 1 1 থাকিল ওকে ইয়াতে হ'ব 6 7 8 আৰু 1 9 তো 91 হ'ব তলত 12 হ'ব তো এইখিনি লিখি ওকে তো এইখিনি লিখি আমি কৰিব পাৰিম আৰু কৰিব নোৱাৰিম ওকে তো এইটো আমাৰ এনসার হ'ব তো তাৰ পিছত আমি কৰিম 6 নাম্বাৰটো কৰিম ওকে তো 6 নাম্বাৰটো কাৰণে আমি এইখিনি মুছি দিম ওকে এতিয়া আমি কৰিম 6 নাম্বাৰটো তো 6 নাম্বাৰটোত আমাক কৈছে যে ওপৰত আছে আমাৰ cosec 30 ডিগ্ৰী তো ওপৰত আমাৰ আছে কি cosec 30 ডিগ্ৰী তো ইয়াতে আমি লিখিম cosec 30 ডিগ্ৰী প্লাস ইপিনে আছে cosec 60 ডিগ্ৰী প্লাস তাৰপিছত আছে cosec 90 ডিগ্ৰী ওকে তো ইয়াতে আছে আমাৰ 90 ডিগ্ৰী আৰু তলত আছে sec 0 ডিগ্ৰী তো তলত আছে আমাৰ sec 0 ডিগ্ৰী ইয়াতে 0 ডিগ্ৰী আছে প্লাস sec 30 ডিগ্ৰী আছে আমাৰ তাৰপিছত আছে sec 60 ডিগ্ৰী ওকে তো এতিয়া এনেকুৱা আছে তো এটো আমাৰ কৰিব লাগিব তো এটোৰ কাৰণে আমাৰ কি কৰিব লাগিব এই সূত্ৰবিলাক ইউজ কৰিব লাগিব তো এই সূত্ৰবিলাক ইউজ কৰি কিনে আমাৰ কৰিব লাগিব ইয়াতে আমাৰ আছে cosec 30 তো তুমি যদি ইয়াতে চোৱা cosec এটো আমাৰ cosec হয় ওকে তো cosec 30 ডিগ্ৰী মান আছে আমাৰ 2 তো ইয়াতে আমি 2 বহাই দিম প্লাস cosec 60 ডিগ্ৰী তো এটো আমাৰ cosec হয় cosec 60 ডিগ্ৰী এটো হয় cosec 60 ডিগ্ৰী তো আমাৰ আছে ইয়াতে 2/√3 তো ইয়াতে আমি 2/√3 বহাই দিম ওকে
তো প্লাছৰ ঠাইত প্লাছ বহালো আকৌ cosec 90 ডিগ্ৰী তো তুমি যদি ভালদৰে চোৱা এইটো cosec হয় cosec 90 ডিগ্ৰী এইটো হয় তো 90 ডিগ্ৰী মান আছে আমাৰ 1 আমি ইয়াতে 1 বহাই দিম আকৌ sec 0 ডিগ্ৰী তো ইয়াতে আমাৰ sec এইটো হয় sec তো sec 0 ডিগ্ৰী মান 1 আছে তো ইয়াতে 1 বহাই দিম তাৰপিছত আমাৰ প্লাছৰ ঠাইত প্লাছ দিলো ইয়াতে sec 30 ডিগ্ৰী তো sec 30 2/√3 আছে তো 2 আমাৰ হ'ব √3 তাৰপিছত আকৌ কি আছে আমাৰ sec 60 ডিগ্ৰী তো প্লাছ sec 60 ডিগ্ৰী তো ইয়াতে sec আছে sec 60 ডিগ্ৰী মান আছে আমাৰ 2 ইয়াতে আমি 2 বহাব পাৰো তো তুমি যদি এইটো ভালদৰে চোৱা তো একেই বস্তু আছে ওকে তো একেই বস্তু আছে ইয়াতে 2 আছে লাষ্টত 2 আছে আৰু 2 ৰ আগত তুমি যদি চোৱা প্লাছ আছে এইটোৰ আগতো প্লাছ আছে তাৰমানে একেই বস্তু হয় ওকে তো 2 ৰ আগত প্লাছ এইটোৰ আগতো কি আছে প্লাছ আছে তো এইটো আমাৰ একেই বস্তু হয় আকৌ 1 1 ৰ আগত প্লাছ এই 1 ৰ আগতো প্লাছ আছে একেই হয় আকৌ 2/√3 আগত প্লাছ আছে 2/√3 আগত প্লাছ আছে তো সেম বস্তু হয় তো আমি কি কৰিব পাৰো এই ওপৰৰখিনি গোটেইখিনি একেবাৰে আৰু তলৰখিনি গোটেইখিনি একেবাৰে আমি কাটি দিব পাৰো তো কাটিলে কি হ'ব 1 হৈ যাব ওকে তো তাৰ মানে এইটো আমাৰ এইটো আৰু এইখিনি ওপৰৰখিনি আমাৰ কাটিলে কি হৈ যাব 1 হৈ যাব তো 1 হ'ব এনসার তুমি এনেকে ডাইৰেক্ট কৰিব পাৰা ওকে এতিয়া আমি কৰিম 7 নাম্বাৰটো তো 7 নাম্বাৰটোৰ কাৰণে আমি 6 নাম্বাৰটো মুছি দিম ওকে তো এইটো আমি মুছি দিলো তেতিয়া 7 নাম্বাৰটোত কি কৈছে যে এইটো আমাৰ 7 নাম্বাৰ হয় তো 7 নাম্বাৰটোত আমাৰ কৈছে 4 আছে ওপৰত ওকে তো ইয়াতে আমাৰ ওপৰত আছে 4 sin 30 ডিগ্ৰী প্লাস cos স্কয়ার 45 ডিগ্ৰী মাইনাস 4 cos স্কয়ার 60 ডিগ্ৰী আমাৰ আছে ওকে আৰু তলত আমাৰ কি আছে তলত আমাৰ আছে 2 sin 30 ডিগ্ৰী ইনটু cos 30 ডিগ্ৰী প্লাস 10 স্কয়ার 45 ডিগ্ৰী তেতিয়া যদি আমি ইয়াতে বহাই দিও মান বহাই দিও তো মান বহালে আমাৰ কি হ'ব উপৰত হ'ব আমাৰ 4 ইনটু sin 30 ডিগ্ৰী ইয়াতে আমাৰ sin আছে sin 30 ডিগ্ৰী মান আছে 1/2 ইয়াতে আমি 1/2 বহাব পাৰো ওকে প্লাছৰ ঠাইত প্লাছ বহাই দিম আৰু cos স্কয়ার 45 ডিগ্ৰী তো ইয়াতে আমাৰ cos আছে 45 ৰ মান 1/√2 তো ইয়াতে আমি 1/√2 বহাম আৰু ওপৰত স্কয়ার আছে তো স্কয়ার কৰি দিব পাৰো ওকে তো -4 ইনটু cos স্কয়ার 60 তো ইয়াতে আছে আমাৰ cos কত আছে এইটো আমাৰ cos হয় cos স্কয়ার 60 ডিগ্ৰী মান আছে 1/2 তো 1/2 বহাই কিনে ওপৰত আছে স্কয়ার তো স্কয়ার দিব পাৰো ওকে তেনেকে স্কয়ার দিব পাৰো আৰু তলত আছে 2 ইনটু sin 30 ডিগ্ৰী ইয়াতে তুমি যদি sin চোৱা sin 30 ডিগ্ৰী মান আছে 1/2 তো ইয়াতে 1/2 বহাব পাৰা প্লাস ইয়াতে আছে তাৰ পিছত আছে আমাৰ cos ইনটু আছে তো এটো ইনটু হয় ওকে ইয়াতে ইনটু দিয়া আছে তো ইনটু হয় প্লাস নহয় ওকে তো এটো আমি প্লাস দিছো এটো কাটি দিলো ওকে তো ইনটু দিয়া আছে আমাৰ ইয়াতে ইনটু দিয়া আছে ইনটু ওকে তাৰপিছত আছে cos 30 ডিগ্ৰী ইয়াতে cos 30 ডিগ্ৰী কত আছে cos এইটো আমাৰ cos হয় cos 30 ডিগ্ৰী মান √3/2 এটা আমি বহাব √3/2 তাৰপিছত তলত আছে প্লাস তাৰপিছত আছে প্লাস তাৰপিছত আছে আমাৰ 10 স্কয়ার 45 ডিগ্ৰী এইটো আমাৰ 10 হয় 10 45 ডিগ্ৰীৰ মান আমাৰ 1 তো 1 লিখিনে ওপৰত স্কয়ার আছে কানা আমি ওপৰত স্কয়ার দি দিম ওকে তো স্কয়ার দি দিলো তাৰপিছত আমাৰ কি হ'ব ইয়াতে তলত 2 আছে তো 2 টো 4 লগত কাটি দিম তো ইয়াতে 2 দুগুণ আমাৰ কি হয় 4 হয় তো আৰু কি কাটা যায় এটু কাটি দিম তো ইয়াৰ তলত 2 এটু কাটা যায় 2 টো ওকে তো তলত 2 আর উপর 2 কাটা যাব ওকে তো এতে আমি লিখব পারো উপৰত হ'ব আমাৰ 2 1 গুণ আমাৰ 2 হ'ব প্লাস ইয়াতে আমাৰ হ'ব 1 1 এর স্কয়ার করলে 1 আর √2 এর স্কয়ার করলে আমাৰ কেবল 2 হ'ব ওকে আৰু মাইনাসৰ ঠাইত মাইনাস ইয়াতে আমাৰ 4 আছে আৰু ইয়াতে আমাৰ কি আছে উপৰত হ'ব 1 এর স্কয়ার করলে 1 আৰু 2 এর স্কয়ার করলে আমাৰ 4 হ'ব আৰু এই 4 আৰু এই 4 টো আমাৰ কি কৰিব পাৰো কাটি দিব পাৰো এইটো আৰু এইটো কাটি দিব পাৰো 1 থাকি যাব ওকে তো তাৰপিছত আমি কি কৰিব তলত আমি কি কৰিব 2 ইয়াতে 2 আৰু 2 কাটা গৈছে ইয়াতে 1 আছে তো 1 আৰু √3/2 গুণ কৰিলে আমাৰ √3/2 হ'ব তলত প্লাস 1 স্কয়ার করলে আমার 1 হবে ওকে তো আৰু এটা আমি যদি লাইন লিখো উপৰত হ'ব আমাৰ 2 + 1/2 তো এটো আমি লিখিব পাৰো 2 + 1/2 মাইনাস ইয়াতে আমাৰ হ'ব এইটো কাটা 4 4 কাটা গৈছে আৰু ইয়াতে থাকি যাব 1 আৰু তলত হ'ব আমাৰ এটো ভগ্নাংশৰ যোগ কৰিব লাগিব তো ইয়াৰ তলত আমাৰ কি আছে 2 আছে পূৰণ ইয়াৰ তলত আমাৰ 1 আছে তো 1 লিখিব পাৰা আৰু ওপৰত আছে √3 তো তলত 2 আছে তো ইয়াৰ পৰা 2 বাদ দিলে 1 থাকে তো ইনটু 1 দিবা ওকে প্লাস অর্থাৎ প্লাস ইয়াতে 1 দিবা 1 এর তলত 1 আছে তো 1 বাদ দিয়ে কি থাকিব 2 থাকিব তো 2 পূরণ দি দিবা ওকে তো এতিয়া যদি তুমি কৰা ইয়াতে হ'ব আমাৰ ওপৰত আকৌ ইয়াতে আমাৰ ভগ্নাংশৰ যোগ বিয়োগ কৰিব লাগিব আৰু তলতটো আগত কইলো ওকে তো তলত আমাৰ হ'ব 2 1 গুণ 2 হ'ব আৰু ওপৰত হ'ব আমাৰ √3 1 গুণ √3 প্লাস 2 1 গুণ আমাৰ 2 হ'ব আৰু ইয়াতে ওপৰত আমাৰ হ'ব ওপৰত আমাৰ
ভগ্নাংশৰ যোগ বিয়োগ কৰিব লাগিব তো ইয়াৰ 2ৰ তলত আমাৰ 1 আছে 1 পূৰণ এইটো 1ৰ তলত আমাৰ 2 আছে 2 পূৰণ এই 1ৰ তলত আমাৰ 1 আছে তাৰ ওপৰত হ'ব আমাৰ 2 ইনটু তো তলত আমাৰ 1 আছে তো 1 বাদ দিলে কি হ'ব 2 আৰু 1 থাকে 2 1 গুণ আমাৰ কি হ'ব 2 প্লাস ওপৰত আছে 1 তো 1ৰ লগত পূৰণ দিম তলত 2 আছে তো 2 বাদ দিলে আমাৰ 1 আৰু 1 আছে 1 পূৰণ দিব লাগিব মাইনাস 1 ইনটু তো 1ৰ লগত ইনটু দিব লাগিব তো তলত 1 আছে 1 বাদ দিলে আমাৰ থাকিব 2 ওকে তো 2 1 গুণ 2 হ'ব ওকে তো এনেদৰে তোমাৰ কৰিব লাগিব তাৰপিছত তুমি কি কৰিবা তাৰপিছত তোমাৰ কৰিব লাগিব ওপৰত কি আছে 2 দুগুণ আমাৰ হ'ব 4 তো আমি ইয়াতে 4 লিখিব পাৰো ওকে আৰু এটা কাম কৰিব পাৰা তুমি কি কৰিব পাৰা যে তলত আমাৰ কি আছে তলতো এই ওপৰটোৰ তলতো 2 আছে তো 2 1 গুণ 2 2 1 গুণ 2 ওকে আৰু এইটোৰো তলতো আমাৰ কি আছে 2 তো এই দুইটো আৰু এই দুইটো কাটি দিব পাৰা ওকে তো 1 তো সকলোৰে তলত থাকে তো লিখিলেও হয় নিলিখিলেও হয় ওকে তো এই দুইটো আৰু এই দুইটো কাটি দিব পাৰা তেনেহলে ওপৰত থাকি যাব আমাৰ 2 দুগুণ 4 প্লাস 1 1 গুণ 1 মাইনাস 2 1 গুণ 2 আর এইটোত থাকি যাব আমাৰ √3 প্লাস 2 ওকে তো এনেকুৱা হ'ব আৰু এটা লাইন তোমাৰ কৰিব লাগিব এইটো হল ওপৰৰ কেইটা যোগ বিয়োগ কৰিব লাগিব তো 4 আৰু 1 যোগ কৰিলে আমাৰ হ'ব 5 মাইনাস 2 আৰু এটা তলত হ'ব 3 প্লাস 2 আৰু এটা লাইন কৰিব তো 5ৰ পৰা 2 গলে আমাৰ হ'ব 3 আৰু ইয়াতে হ'ব √3 প্লাস 2 তো তুমি হর পরিমেয় কৰিব পাৰা √3 তলত আছে ওকে তো হৰত কি আছে অপৰিমেয় আছে তো তুমি পৰিমেয় কৰিব পাৰা বা এইখিনি লিখিলেও হৈ যাব ওকে তো তুমি অনুসলনি 8.2 কৰিব কাৰণে তোমাৰ এই যেটো আমাৰ তালিকা দিয়া আছে 190 পেজত তো সম্পূৰ্ণ তালিকাটো তোমাৰ মুখস্থ কৰিব লাগিব ওকে তো তুমি যদি এই সম্পূৰ্ণ তালিকাটো মুখস্থ নকৰা তুমি এই অংকবিলাক নোৱাৰিবা তাৰ মানে 8.2 ৰ এটা অংকও তুমি নোৱাৰিবা ওকে তো পৰীক্ষাত নোৱাৰিবা তো এতিয়া তো চাই বই কিনে তুমি লিখিব পাৰিবা কিন্তু পৰীক্ষাত এই চাৰ্টটো দিয়া নাথাকিব তো তোমাৰ কি কৰিব লাগিব এই চাৰ্টটো মুখস্থ কৰিব লাগিব তেতিয়াহে তুমি 8.2 ৰ অংকবিলাক গোটেইকেইটা অংক তুমি পাৰিবা আৰু নহলে নোৱাৰিবা ওকে তো তুমি এই যেটো আমাৰ এইটো তালিকা দিয়া আছে এই তালিকাটো তুমি মুখস্থ কৰিবা আৰু ইয়াতে বহাই কিনে তোমাৰ অংক কৰিব পাৰা ওকে